এতিয়া এইখিনিলৈকে ভাগৱতৰ পদৰ মাজেদি আমাক কি ক'ব বিচাৰিছে? ইয়াৰ পৰা আমি জানিবলগীয়া, বুজিবলগীয়া, শিকিবলগীয়া আৰু আমাৰ উঠি অহা প্ৰজন্মক, ঘৰখনৰ পৰিয়ালক, সমাজৰ লোকক জনাবলগীয়া, বুজাবলগীয়া, শিকাবলগীয়া কি দিশ সোমাই আছে? ভাগৱত কেৱল জীৱনশৈলীৰ সকলো কথা কৈ আছে। মনত ৰাখিব কথাটো। আমাৰ তৃণমূল এটা আত্মা, পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান আমি কেনেকৈ শান্তিৰে জীৱন নিৰ্বাহ কৰিব পাৰিম, কেনেকৈ আমি জীয়াই থাকোঁতে শান্তি পাম আৰু মৰিলে সদ্গতি পাম। জীয়াই থাকোঁতে শান্তি পালেহে সেইটো জীৱই মৰিলে সদ্গতি পাব। মনত ৰাখিব। জীয়াই থাকোঁতে যদি কোনোবা অশান্তিত আছে, সি যিমান ধন টকা পইচা, গাড়ী মটৰ, পকা ঘৰ দুৱাৰ মাজতেই নাথাকক কিম্বা, যদি জীয়াই থাকোঁতে অশান্তিত আছে, সেই জীৱটো মৰিলে অধোগতি যাব। পদ দুটাই, শান্তিত থকা জীৱই সদ্গতি পাব, অশান্তিত থকা জীৱ অধোগতি যাব। এতিয়া আমাক শান্তি কিহে দিব? মহাপুৰুষে কৈছে, আন যত সবে মিছা ভক্তিৰ ভাৱে। ভক্তি বিনা আমাক পাৰ্থিৱ ধন টকা পইচা, গাড়ী মটৰে শান্তি দিব নোৱাৰে, শৰীৰটো সুস্থ কৰি ৰাখিব নোৱাৰে, মনত আনন্দ দিব নোৱাৰে। বহুত ধন টকা পইচা, গাড়ী মটৰ থাকিলেও আপুনি অশান্তিত থাকিবলগীয়া হয়, মুখত হাঁহি নোলাব পাৰে, পৰিয়ালত মিলা প্ৰীতি নাথাকিব পাৰে। গতিকে ভক্তি বিনা আৰু দ্বিতীয় বস্তু নাই। সেইকাৰণে প্ৰেম ভক্তি কি বস্তু, এই কথা জানিবৰ কাৰণে আমাৰ হৈ নিমি ৰজাই 9জন সিদ্ধক প্ৰশ্ন কৰিছিল। তাৰে এই কবি সিদ্ধই নিমি ৰজাক মনৰ কথা ক'বলৈ গৈ এই পদৰ মাজেদি কি ক'ব বিচাৰিছে আমি আলোচনা কৰিম। কবি নিগদতি নিমি শুনা মহাশয়, হেনবা কৰিবা ৰাজা মনত সংশয়। তোমাৰ হয়তো মনত সংশয় হ'ব পাৰে, কি? যিটো মহাযোগী সদা সমাধিত ৰতি, কোটি জন্মে নহিত আৰু সপ্ৰেম ভকতি। যোগী মুনিবিলাকে ঘৰ দুৱাৰ এৰি, ল'ৰা তিৰোতা এৰি, মানে যুগ যুগ ধৰি নিৰিবিলি স্থানত, বদৰিকাশ্ৰমত, পাহাৰৰ দাঁতিত, অৰণ্যৰ মাজত, গছৰ তলত বহি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধ্যান কৰি থাকে। ধ্যান কৰি তেওঁলোকে সমাধিস্থ হয়, কিন্তু ইন্দ্ৰিয় জয় কৰিব নোৱাৰে। সেইকাৰণে আমাৰ প্ৰথম স্কন্ধ ভাগৱততে কৈছে, বিশ্বামিত্ৰ পৰাশৰ আদিমুনিগণ, জলবায়ু পত্ৰমাত্ৰ কৰন্ত ভোজন, কামিনী গণৰ মুখ পদ্মসলিত, দেখি তাৰা সবু ভৈলে কামে বিমোহিত। তোমালোকে ভাগৱতৰ পাত লুটিয়াই চোৱা, বিশ্বামিত্ৰ পৰাশৰ দৰে ঋষিমুনিসকলে ল'ৰা তিৰোতা এৰি, ঘৰ দুৱাৰ এৰি, মানে গছৰ তলত গৈ যুগ যুগ তপস্যা কৰি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক চিন্তা কৰি, বতাহত সৰি পৰা পকা পাত আৰু বায়ু ভক্ষণ কৰি সিদ্ধি লৈছিল, কিন্তু ইন্দ্ৰিয় জয় কৰিব নোৱাৰিলে। বিশ্বামিত্ৰ ওলাই গৈয়ে মেনকাৰ প্ৰেমত পৰিল, আৰু পৰাশৰ মুনি ওলাই গৈয়ে মৎস্যগন্ধাৰ প্ৰেমত পৰিল। আপুনি মই দধি দুগ্ধ ঘৃত মিশ্ৰ পৰিশালী অন্ন, প্ৰবন্ধিয়া প্ৰতিনিতে ভুঞ্জে যিটো জন, সিওজনে পাৰে যদি ইন্দ্ৰিয় জিনিত, বিন্ধগিৰি পাৰে তেৱ সাগৰৰ তৰিত। শংকৰদেৱে প্ৰত্যাহ্বান জনাই কৈছে কি বুলি, যে আপুনি মই ঘৰতে থাকি দধি দুগ্ধ ঘৃত মিশ্ৰ শালি চাউলৰ ভাত খাই, ভকতৰ সংগলৈ নোযোৱাকৈ ঘৰতে শাস্ত্ৰ ভাগৱত অধ্যয়ন কৰি যদি ইন্দ্ৰিয় জয় কৰিব পাৰোঁ বুলি কোনোবাই ক'ব খোজে, তেতিয়াহ'লে বিন্ধগিৰি পৰ্বতটো সাগৰত উপঙি থাকিব। এয়া প্ৰত্যাহ্বান। অৰ্থাৎ বিন্ধগিৰি পৰ্বতটো যেনেকৈ সাগৰত উপঙি থকাটো অসম্ভৱ, আপুনি ময়ো মানে গৃহস্থী ধৰ্মী হিচাপে ঘৰতে থাকি ভকতৰ সংগলৈ নহাকৈ ইন্দ্ৰিয় জয় কৰিব পাৰিম বুলি ভবাটো তেনেকৈয়ে অসম্ভৱ। যাৰ কাৰণে উদ্ধৱে কৃষ্ণ কৈছিল, মই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ, জ্ঞান বিজ্ঞান তদং ৰহস্য, সমস্ততে সিদ্ধ হস্ত। নহ'বনে ভকতি নাপামনে তোমাক,
কৃষ্ণই উত্তৰত কি বুলি কৈছে? মাধৱে বুলন্ত সখী শুনা পৰিছে, শুনে হব শাস্ত্ৰ আৰু পঢ়ে চাৰি বেদ, তথাপি কৰিব মুঠ নোৱাৰে ভকতি, নলৱয় নৰে যেবে সন্তৰ সংগতি। আজিৰ দৰে ভকতৰ সংগলৈ নাহিলে কোনোবাই শাস্ত্ৰ ভাগৱত গ্ৰন্থ অধ্যয়ন কৰি জ্ঞান অৰ্জন কৰিব পাৰিব, কিন্তু ভক্তি নহ'ব। আমাৰ শাস্ত্ৰত কৈছে জ্ঞানে কৰ্মে তাৰিতে নপাৱে ভকতি নোপজে যাবে। আপোনাৰ বহুত জ্ঞানী মানুহ সমাজত থাকে, মানুহে ভাল নাপায়। বহুত ধনী মানুহ থাকে, সমাজে বেয়া পায়। গণ্ডগোলটো ক'ত লাগিল? তেওঁলোকে ব্যৱহাৰ কৰিবই নাজানে। মনত ৰাখিবা দেই। গতিকে আমাক পুথিগত ডিগ্ৰীয়ে বা আমাৰ শাস্ত্ৰ অধ্যয়নৰ জ্ঞানে আমাক প্ৰকৃত মানুহ কৰিব নোৱাৰিব, যেতিয়ালৈকে ভকতৰ সংগলৈকে আমি নাহিম। তেতিয়া কৈছে মোৰ জ্ঞান সন্যাস ব্ৰতৰ দ্বাৰা নাপামনে? নাপাই বাহা মোক লাগ জ্ঞানে বা সন্যাসে, নাপাই বাহা মোক লাগ একাদশী উপবাসে। ভগৱানে নিজৰ মুখেদি কৈছে জ্ঞান সন্যাস একাদশী ব্ৰতৰ দ্বাৰা তুমি মোক লাভ কৰিব নোৱাৰিবা। এতিয়া আমি ভগৱানৰ এই তথ্যটো নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুতে ব্ৰত আচৰণ কৰে। কোনোবাই আউসী, একাদশী, পূৰ্ণিমা, সংক্ৰান্তি, শনিবৰীয়া, মংগলবৰীয়া, বৃহস্পতিবৰীয়া ইত্যাদি ইত্যাদি। কোনোবাই ব্ৰত আচৰণ কৰিছে, আমি সমালোচনা নকৰোঁ, কিন্তু আলোচনাৰ মাজেদি আমি শাস্ত্ৰীয় দৰ্শনৰ মাজেদি আমি নিজক সংস্কাৰ কৰিব লাগিব। সেইকাৰণে মহাপুৰুষ গুৰুজনে কৈছে কাকো নিন্দা নকৰিবা, পৰৰ ধৰ্মক নিহিংসিবা কদাচিত, কৰিবা ভূতক দায়া সকলো নচিত, শৈৱ শান্ত চিত্ত সৰ্ব ধৰ্মত বৎসল, এই ভাগৱত ধৰ্ম জানা মহাবল। আপোনালোকৰ এই কাণ দেৱালৰ বাস কৰি থকা লোকসকলৰ লগত মোৰ তেজৰ সম্বন্ধ নাই, বংশৰ কোনো সম্বন্ধ নাই, কিন্তু আত্মাৰ সম্বন্ধ আছে। আত্মা দৃষ্টিত আমি চব ভগৱানৰ অংশ, দেহৰ পাৰ্থক্য আছে। গতিকে অনিত্য দেহৰ ধৰ্মলৈ মোৰ চকুৰ আগত যদি আপোনালোকক কোনোবাই ভুল কৰা দেখি মোৰ কোনো গাঁৱৰ মানুহ নহয়, সমাজৰ নহয়, মোৰ বংশৰ নহয়, মোৰ জাতিৰ নহয়, এইবুলি যদি আপোনাক মই বেয়া কৰি থকা দেখিও যদি মানে আঙুলিয়াই থৈ নাযাওঁ, তেতিয়া মই বাচি যাব নোৱাৰিম। আপুনি কৰা পাপৰ শ্বেয়াৰ হোল্ডাৰ মই হ'ব লাগিব, অংশীদাৰ হ'ব লাগিব। মনত ৰাখিব কথাটো। আপোনাক নোকোৱাকৈ যোৱা মানে মই তাক সম্ভাষণ কৰা হ'ব। তাকো সম্ভাষণ যিজনে কৰে আজন্মৰ পুণ্য তেখনে হৰে। আপুনি ভুল কৰা দেখিও মোৰ বংশ পৰিয়ালৰ মানুহ নহয় বুলি মই যদি আপোনাক সঁচা কথাটো নোকোৱাকৈ গুচি যাওঁ, তেতিয়া মোৰ সঞ্চিত পুণ্যও নষ্ট হ'ব। মনত ৰাখিব কথাটো। আপুনি কথাটো কৈ যাব, কেনেকৈ ক'ব লাগিব? সত্য প্ৰিয় হিত, সঁচা কথা ক'ব, নিজৰ মতৰ কথা নক'ব। কাৰণ আপোনাৰ মতটো মোৰ কাৰণে গ্ৰহণযোগ্য নহ'বও পাৰে, মোৰ মতটো আপোনাৰ গ্ৰহণযোগ্য নহ'ব পাৰে। সেইকাৰণে নিজা মত কেতিয়াও সমাজত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিব নালাগে। ভাগৱতৰ মতে দেই, যিটো মত সাৰ্বজনীন সনাতন, অৰ্থাৎ শাস্ত্ৰৰ যিটো মত, বেদৰ যিটো মত, সেইটো কোনেও নৎসাত কৰিব নোৱাৰে। আপুনি বেদৰ মতেৰে কৈ যাওক, মানিলে তৰিব, নামানিলে মৰিব, কিন্তু ঈশ্বৰ আপোনাৰ প্ৰতি সন্তুষ্ট হৈ থাকিব। আপুনি মইনো কোন? স্বয়ং ভগৱন্তৰ সখা অৰ্জুনেও প্ৰতিবাদ কৰিছিল, তুমি চব নামতে হয় বুলি কোৱা, তপ জপ যাগযজ্ঞ হোমব্ৰত মিছা নেকি? নাই নাই সখী, তাৰ সত্যতা আছে। তাৰ সত্যতা সেই ঠাইতহে থাকিব য'ত সূৰ্যৰ পোহৰ নাথাকে, ততহে আন্ধাৰ থাকিব। সূৰ্যৰ পোহৰ থকা ঠাইত যেনেকৈ আন্ধাৰ থাকিব নোৱাৰাটো বিজ্ঞানসন্মত বাস্তৱ সত্য। মোৰ সূৰ্যস্বৰূপ নাম য'ত নাই, তাত তপ জপ যজ্ঞ কৰিব লাগিব। যজ্ঞ নাই মূৰ নাম সূৰ্যৰ উদয়, তৈতেহে প্ৰকাশে তপ জপ যজ্ঞ ছয়। মোৰ নাম যদি কোনোবাই নলয়, তেতিয়া তপ জপ যজ্ঞ কৰিব লাগিব। আৰু যদি মোৰ নাম লৈছে, এইবিলাকৰ প্ৰয়োজন নাই। তথাপি প্ৰত্যয় যদি নাহিকে তোমাৰ, কৰোঁতেবে শুনা হেৰা সত্য অংগীকাৰ। তথাপিও যদি তুমি বিশ্বাস নকৰা, মই শপত খাই কওঁ শুনা, সত্যে 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 নিষ্ঠা মানি, সত্যে 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 বোলো বাণী, কৌটি কৌটি পাপৰ নামেষে সংঘাৰক, নামবিনে নাহি সখী সংসাৰ তাৰক। দশ সত্য কৰি মই দঢ়াইলোঁ তোমাক,
নাসজাইবা যদি সখী নকৰা সঞ্জাত সখী কাৰণে মই 10 বাৰ শপত খাই সঁচা কথাটো ক'লোঁ তুমি যদি বিশ্বাস নকৰা তুমি নিজে নষ্ট হৈ যাব তাৰ দুখে মোক স্পৰ্শ কৰিব নোৱাৰে কোনো মাক বাপেকে ল'ৰা ছোৱালী বেয়া হোৱাটো কামনা নকৰে সব মাক বাপেকে ল'ৰা ছোৱালীক কয় বোপায়ো বেয়া ল'ৰা ছোৱালী সংগত নুফুৰিবা বেয়া বস্তু নাখাবা ভালকৈ পঢ়া শুনা কৰিবা ভাল হ'বা মাক বাপেকৰ সৎ উপদেশ নামানি যদি কোনোবা ল'ৰা ছোৱালী বিপথে যায় তাৰ কাৰণে মাক বাপেক দায়ী হ'ব নোৱাৰে শাস্ত্ৰই আমাৰ সকলোকে সৎ উপদেশে দিছে কোনোবাই যদি নামানি বিপদে গৈছে তাৰ কাৰণে শাস্ত্ৰ দায়ী নহয় শাস্ত্ৰ গুৰু হবে শিষ্যক কৃপাই শুদ্ধ উপদেশ দিব শিষ্য হবে শুদ্ধ ভাৱে নাচৰিলে তাৰা হবে কি কৰিব ক'বহে পাৰে মাক বাপেকে ল'ৰা ছোৱালী যদি নামানে নিজৰ ফল নিজে ভোগ কৰিব গতিকে উদ্ধৱে তেতিয়া আকৌ ক'লে মই জ্ঞান সন্যাসৰ দ্বাৰা নাপামনে নাপাইবাহা মোক লাগ জ্ঞান এবা সন্যাসে নাপাইবাহা মোক লাগ একাদশী উপবাসে এইবোৰ উপবাস কৰি মোক নাপাবা ভগৱানে নিজে কৈছে দেই আমি নাজানি এতিয়া বহুতে উপবাস কৰিছে গতিকে আমি যাজ্ঞবল্কৈ কৈছে তুমি একাদশী উপবাস কৰাতকৈ ভাত লঘোণ কৰি শৰীৰক কষ্ট দি ব্ৰত আচৰণ কৰাতকৈ তুমি 11টা সৎগুণ বিশিষ্ট হোৱা তেতিয়া তুমি কোনো ব্ৰত নকৰাকৈ তুমি ভগৱানক লাভ কৰিব পাৰিবা আৰু মুক্তি লাভ কৰিব পাৰিবা কি 11টা সৎগুণ অহিংসা সত্যম অস্তেয় ব্ৰহ্মচৰ্য অসহংগ্ৰহ শৰীৰ শ্ৰম আস্বাদ সৰ্বভয় বৰ্জনম সৰ্বধৰ্ম সমানত্তম স্বদেশী স্পৰ্শ ভাৱনা হি একাদশ বিনৰ্ম ব্ৰত নিশ্চয় এই 11টা সৎগুণ আপোনালোকে এই 11টা সৎগুণ আয়ত্ব কৰিবলৈ যত্ন কৰক 1 নম্বৰ অহিংসা কাকো হিংসা নকৰিব কাক কৰিব সবতে ভগৱান আছে হিংসা কৰিব পাৰিব আপোনাৰ কি হ'ব পাপায় পৰপীড়ন আনক দুখ দিয়াৰ লগে লগে আপোনাৰ পাপ হ'ব আৰু পাপ হোৱাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নামিব আৰু আয়ুষটো কাটি দিব গতিকে সেই কামৰ পৰা আমি নিজক আৰু পৰিয়ালক সমাজখনক যাতে অতৰাই আনিব পাৰোঁ তাৰ কাৰণে আপোনালোকে বেদৰ মতে আপোনালোকে দিহা পৰামৰ্শ দিব অহিংসা সত্যম সদায় সঁচা কথা ক'ব সঁচা কথা কোৱা মানুহে কালৈ ভয় নকৰে মূৰ তুলি কথা কয় সাহসেৰে কথা কয় মিছা কথা কোৱা মানুহ তললৈ মূৰ কৰি থাকে ধৰা পৰা ভয় কৰে আপোনালোকৰ পৰিয়ালত সঁচা কথা কোৱাজনলৈ মিছা কথা কোৱাবিলাকে সমীহ কৰে সমাজত সঁচা কথা কোৱা মতা মানুহ বা মাইকী মানুহ গৰাকীলৈ মিছা কথা কোৱাবিলাকে দৰ কৰে সমীহ কৰে গতিকে আপোনালোকে কথা সদায় সঁচা ক'ব কিন্তু কওঁতে কেনেকৈ ক'ব প্ৰিয় শুনিবলৈ ভাল পোৱাকৈ ক'ব আৰু হিত উপকাৰ হোৱাকৈ ক'ব আপোনাৰ কথাটোৱে যাতে কাৰোবাক অপকাৰ কৰিব নালাগে আপুনি কাৰোবাক অপকাৰ হোৱাকৈ আনৰ অন্তৰত দুখ পোৱাকৈ কথা ক'ব পৰা যোগ্যতা বা অৰ্হতা বা আপোনাৰ সামৰ্থ্য আছে কিন্তু ফলত কি হ'ব আপোনাৰ পাপায় পৰপীড়ন মনত ৰাখিব আপুনি কাৰোবাক আঘাত দিয়া মানেই আপোনাৰ জীৱনলৈ পাপ নামি আহিব আৰু পাপ নামি অহাৰ লগে লগে আপোনাৰ জীৱনলৈ দুখ দুৰ্গতি নিজেই নামি আহিব আৰু আয়ুষটো কাটি দিব আনক দুখ দিয়া মানুহক ভগৱানে 100 বছৰ ভোগ কৰিবলৈ নিদিয়ে অহিংসা সত্যম অস্তেয় আনৰ বস্তু চুৰ নকৰিব আনৰ এটা চুৰ কৰিলে আপোনাৰ পৰা দুটা লৈ যাব এজন আপুনি আনক ঠগিলে আপোনাক আনে ঠগিব ইফ উই ডিচিভ আদাৰ্ছ উই আৰ অলছ' ডিচিভ বাই আদাৰ্ছ আপুনি কাৰোবাক যদি দুখ দিয়ে আপোনাক আনে দুখ দিবই গতিকে আনৰ বস্তু চুৰ নকৰিব আপোনালোকৰ এইফালে কেনেকুৱা নাজানো আমাৰ সেইফালে ঠায়ে ঠায়ে এনেকুৱা ভাগৱত ব্যাখ্যালৈ যোৱাকালি কিনি অনা চেণ্ডেলযোৰ বাহিৰত থৈ পেলাই যদি ভিতৰত ভাগৱত ব্যাখ্যা শুনি থাকে ব্যাখ্যাৰ অন্তত ঘূৰি গ'লে নতুনযোৰৰ ঠাইত পুৰণাযোৰ থৈ কোনোবাই নতুনযোৰ লৈ যায় কেতিয়াবা আকৌ একেবাৰেই লৈ যায় সেইটো স্বভাৱ যদি কাৰোবাৰ আছে এৰিব দেই কোনোবা ল'ৰা ছোৱালীয়ে নাজানি যদি নিয়ে মাক দেউতাকৰ চকুত পৰিলে আপুনি যেনে তেনে ঘূৰাই পঠিয়াব বোপাই ভুলতে আহিলে ঘূৰাই দিয়া গৈছে যদি দেখিও কয় হ'ব দে আৰু আনিলি আৰু পিন্ধ আৰু ভগৱানে কয় মই কালি কিনি আনিছিলোঁহে আত্মাই কয় দেই আত্মা ঈশ্বৰে কয় মই কালি কিনি আনিছিলোঁ পিন্ধিবলৈ নোপোৱাকৈ লৈ যাব আৰু পাৰিলে ঘূৰাই দে নহ'লে কিন্তু তোৰ ভৰি ভাঙিম মই তই এযোৰ চেণ্ডেল পিন্ধাৰ বিপৰীতে তেনেকুৱা কেইবাযোৰ চেণ্ডেলৰ দাম তই ডাক্তৰক দিব লাগিব তোৰ মই এক্সিডেণ্টত ভৰি ভাঙিমেই আৰু না ভুক্তং ক্ষতে কৰ্ম কল্পকৌটি ষ্টৰ্কয়পি অৱশ্যমেব ভুক্তৈবম কিত কৰ্ম শুভাশুভম
এয়া ভগৱানৰ মুখৰ বাণী, মনত ৰাখিব। আপোনালোকে কোনো ল'ৰা ছোৱালীয়ে কাৰোবাৰ বস্তু কিবা অজানিতে আনিলে ঘূৰাই দিয়া ব্যৱস্থা কৰিব, কাৰো বস্তু চুৰ নকৰিব, কৰিব পাৰিব আপোনাৰ অনিষ্ট হ'ব। গতিকে অস্তেয় ব্ৰহ্মচৰ্য ৰক্ষা কৰিব, আয়ুস বৃদ্ধি হ'ব, স্মৃতি শক্তি বাঢ়িব, কমনীয়তা বাঢ়িব, আয়ুস মানে আৰু সুস্থ শৰীৰে থাকিব পাৰে, মানে ব্ৰহ্মচৰ্য। অসহংগ্ৰহ আৱশ্যকতকৈ নিজে চলিবৰ কাৰণে, পৰিয়ালটো চলাবৰ কাৰণে, ঘৰখন চলাবৰ কাৰণে যিমান লাগে তাতকৈ বেছি নিবিচাৰিব। তাতকৈ বেছি বিচাৰিলে কি হ'ব, আমাৰ শৰীৰত থকা বলীয়া শিয়াল কুকুৰৰ তেজটো আউট হৈ যাব বুলি কৈছে। এজন দাৰ্শনিক পণ্ডিতে কৈছে আমাৰ প্ৰত্যেকৰ শৰীৰতে বলীয়া শিয়াল কুকুৰৰ তেজ আছে। দি ব্লাড অফ ৱাইল্ড এনিমেল অলৱেজ ইন মেন, when we get what we want it is remain controls, when we get more than we want it is out of control. আপুনি নিজে চলিবৰ কাৰণে, ঘৰখন চলাবৰ কাৰণে যিমানটো প্ৰয়োজন, সেই প্ৰয়োজনীয়খিনি যেতিয়ালৈকে পাই থাকিব তেতিয়ালৈকে আপোনাৰ বলীয়া শিয়াল কুকুৰৰ তেজটো সুপ্ত হৈ থাকিব। যেতিয়াই আপুনি বিচৰাতকৈ বেছি পাই যাব তেতিয়া আমাৰ বলীয়া শিয়াল কুকুৰৰ তেজটো বিয়ণ্ড কণ্ট্ৰল হৈ যাব। এতিয়া আমাৰ সমাজত অনাচাৰ, ব্যভিচাৰ, ভ্ৰষ্টাচাৰ, হত্যা, লুণ্ঠন, ধৰ্ষণ, অপহৰণ আদি বেয়া কামবিলাক কোন মানুহে কৰিছে আপোনালোকে এবাৰ চকু ফুৰাই চাবচোন। সৰ্বসাধাৰণ মানুহে কৰা নাই, যিবিলাকে আৱশ্যকতকৈ বেছি বিচাৰিছে বা আৱশ্যকতকৈ বেছি পাইছে, সেইসকলৰ দ্বাৰাইহে এনেকুৱা বেয়া কামবিলাক কৰা হয়। তেওঁ নিজেও আনকো অনিষ্ট কৰে, নিজেও কেতিয়াবা আনৰ হাতত জীৱন এৰিব লগা হয়। গতিকে আমি আৱশ্যকতকৈ যাতে বেছি বিচাৰিব লগা নহয় তাৰ প্ৰতি আমি গুৰুত্ব দিলে। অসহংগ্ৰহ শৰীৰ শ্ৰম, শাৰীৰিক পৰিশ্ৰম, বয়স সময় অনুপাতে আপোনালোকে অকণমান পৰিশ্ৰম, আমাৰ শাস্ত্ৰৰ মতে শাৰীৰিক পৰিশ্ৰম কৰিলে শৰীৰটো সুস্থ হৈ থাকে, আমাৰ শিৰা উপশিৰাবিলাক সবল হৈ থাকে, তেতিয়া সহজে আমাক বেমাৰে আক্ৰমণ কৰিব নোৱাৰে। আজি বেদৰ এই তত্ত্বটো নজনা বহুত মানে কোৱালিফাইড মানুহ, বহুত ধন টকা পইচা থকা মানুহে প্ৰটিনযুক্ত আহাৰ পেট ভৰাই খায় আৰু বেলি দুপৰলৈকে শুই থাকে। আপুনি যদি প্ৰটিনযুক্ত আহাৰ খাই বেলি দুপৰলৈ শুই থাকে, আপুনি ডায়েবেটিছ মাতিব নালাগে, আপোনাৰ ঘৰলৈ ডায়েবেটিছ নিজে আহি সোমাই যাব। পৰিশ্ৰম নকৰা মানুহৰ শৰীৰলৈ ডায়েবেটিছ বেমাৰ নিজে আহিব। ফলত গৈ ডাক্তৰক দেখুওৱাৰ পিছত কি কয়, হ'ব আপুনি এটা কাম কৰিব, ৰাতিপুৱা গধূলি 1 মাইলমান ঘাম ওলোৱাকৈ খোজকাঢ়িব, অন্য পৰিশ্ৰম নকৰা তাকে কৰাগে আৰু। গতিকে আমি যদি শাৰীৰিক পৰিশ্ৰম কৰোঁ আমাৰ শৰীৰলৈ ৰোগ ব্যাধি হ'ব নোৱাৰে বেদৰ মতে, মনত ৰাখিব। সেইকাৰণে আমি শৰীৰটো সুস্থ কৰি ৰাখিবৰ কাৰণে পৰিশ্ৰম কৰাটো আমাৰ কাৰণে বাঞ্ছনীয়। শৰীৰ শ্ৰম আস্বাদ, ইন্দ্ৰিয়বিলাকক সংযম কৰিব লাগে। অৰ্জুনক কৈছে, অৰ্জুন তুমি 4 মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ উপাধি পঠিয়ালোঁ, মনক সংযম কৰিবা, ইন্দ্ৰিয়ক সংযম কৰিবা, নহ'লে আহিল কণা গ'ল কণা, খাগৰি কাটিল 3 কণা, মানুহ জন্ম পোৱাৰ লাভ নহ'ব। তে অৰ্জুনে প্ৰতিবাদ কৰিছে কি বুলি, হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন, ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন। কাৰ সাধ্য আছে ইন্দ্ৰিয়ক সংযম কৰি মনক? নাই, এইটো প্ৰস্তাৱ মোৰ কাৰণে গ্ৰহণযোগ্য নহয়। তে কৃষ্ণই হাঁহি পেলাই উত্তৰ দিছে, কৃষ্ণে বোলে সখী তুমি নকৰি বা ভয়, অভ্যাসতে ইন্দ্ৰিয় বশ্য